এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ এটি ডাঙৰ দুখ খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, কমলিকা কাশ্যপৰ পিতৃ আৰু আমাৰ মাজত নাই। প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ স্বামী তথা কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ আৰু আমাৰ মাজত নাই। আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী কমলিকা কাশ্যপে মাতৃৰ পাছত এইবাৰ পিতৃক হেৰুৱাব লগা হ'ল। অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপে অসমীয়া হিয়াৰ আমঠু কমলিকাৰ কণ্ঠত সকলোৱে বিচাৰি পায় ভিতালী দাস বাইদেউক। সেইগৰাকী কমলিকা কাশ্যপ আজি নিথৰুৱা হ'ল। কমলিকাৰ জীৱনৰ পৰা নোহোৱা হ'ল পিতৃ মাতৃৰ ছাঁ। এয়া যেন এক অসহনীয় কভিডৰ সময়ত মাতৃ ভিতালী দাসৰ বিয়োগৰ পিছত আজি শেষ নিশ্বাস ত্যাগ কৰে কমলিকাৰ পিতৃয়ে। মহানগৰীৰ গাড়ীগাঁও স্থিত নিজ বাসগৃহত মৃত্যু হয় ভূপেন দাস ডাঙৰীয়াৰ। জানিব পৰা মতে দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ ৰোগ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল ভূপেন দাস ডাঙৰীয়া। মাতৃৰ পিছত এতিয়া পিতৃয়ে এৰি থৈ গ'ল কমলিকা কাশ্যপক। তেখেত য'তেই আছে ভগৱানে সদায় ভালে ৰাখক আৰু লগতে কণ্ঠশিল্পী কমলিকা কাশ্যপক ভগৱানে শক্তি দিয়ক যাতে তেওঁ আৰু আগুৱাই যাব পাৰে।